वेलकम बैक टू माय यूट्यूब फैमिली। बाहिৰত বহুতেই গৰম। মই সদায় বাহিৰলৈ যাব লাগে, স্কিনটো টেনিং হৈ গৈছে। সেইকাৰণে ভাবিলোঁ মোৰ লগতে আপোনালোকলৈ টেনিঙৰ ভিডিঅ'টো আগবঢ়াওঁ, কাৰণ এতিয়া যিমান ৰ'দত ওলাই যাব তিমান আমাৰ স্কিনত টেনিংবিলাক বহি যায়। সেইকাৰণে ঘৰতে কিছুমান সৰু সৰু ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি আমি নিজৰ টেনিংটো কেনেকৈ আঁতৰাব পাৰোঁ তাৰ ওপৰতে মই DIYটো লৈ আহিছোঁ। কাৰণ মই সদায় বাহিৰলৈ যাবলগীয়া হয়, সেইকাৰণে মোৰ স্কিনত টেনিং বহুত সোনকালেই হৈ যায়। এতিয়া মই আহিছোঁ বাহিৰৰ পৰা, আহি লগে লগে মই ভাবিলোঁ স্কিনত মই টেনিঙৰ এটা DIY কৰোঁ, লগতে ভাবিলোঁ আপোনালোকলৈও আগবঢ়াই দিওঁ। এনেকৈ মই অকণমান আলু ৰস উলিয়াই লৈছোঁ। উলিয়াই লৈ তাত ছেকেণ্ড ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰিম মই অকণ কফি পাউডাৰ। আপোনালোকে যি কফি লয় তাৰে অকণমান পাউডাৰ লৈ ল'ব। অকণমান ব্যৱহাৰ কৰিছোঁ মই কফি পাউডাৰ, কাৰণ কফি পাউডাৰ আমাৰ স্কিনত সোনকালে গ্ল' অনাত সহায় কৰে। আৰু লগতে অকণমান ব্যৱহাৰ কৰিছোঁ মই নেমু। আপোনালোকে যদি ভাবে স্কিনত নেমু লগোৱা কাৰোবাৰ প্ৰব্লেম হয়, তেনেহ'লে তেওঁলোকে নেমুটো ইউজ নকৰিব। মোৰ নেমুটো মই স্কিনত লগাই মোৰ কোনো প্ৰব্লেম নহয়, কাৰণ নেমুৰ ৰসত ব্লিচিং প্ৰপাৰ্টিজ থাকে, যিয়ে আমাৰ স্কিনৰ টেনিং, পিগমেণ্টেশ্যন এইবোৰ লাইট কৰাত সহায় কৰে। লগতে অকণমান ব্যৱহাৰ কৰিছোঁ মই মুলতানী মিট্টি। এনেকৈ গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ব। আমি প্ৰথম ইনগ্ৰিডিয়েণ্টছটো ব্যৱহাৰ কৰিছোঁ পটেটো জুইচ। পটেটো জুইচত ব্লিচিং প্ৰপাৰ্টিজ থাকে, যিয়ে আমাৰ স্কিনৰ ক'লা দাগ, টেনিং সেইবোৰ নোহোৱাত সহায় কৰিব। লগতে আমি কফি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। কফি পাউডাৰে বহুত সোনকালে আমাৰ স্কিনত গ্ল' অনাত সহায় কৰিব। এনেকৈ গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ মিলাই ল'ব। মিলাই বেছিকৈ আপোনালোকে নুমুহাৰিব, কাৰণ এতিয়া বহুত গৰমৰ দিন। গৰমৰ দিনত আমাৰ স্কিনখন বৰ কোমল হৈ থাকে। এনেকৈ আপোনালোকে লগাব। লগাই লাহে লাহে অকণমান প্ৰেছাৰ নপৰাকৈ অকণমান মাছাজ কৰিব। এনেকৈ ধুনীয়াকৈ স্কিনত লগাব। মই যেনেকৈ ভিডিঅ'ত দেখাইছোঁ আপোনালোকে তেনেকৈ কৰিব। জোৰকৈ মাছাজ নকৰিব, কাৰণ এতিয়া গৰমৰ দিনত আমাৰ স্কিনখন ঘাম ওলাই থাকে। সেইকাৰণে এনিটাইম আমাৰ স্কিনটো ছফ্ট হৈ থাকে। বেছিকৈ যদি আমি স্কিনখন মোহাৰি দিওঁ, তেনেহ'লে আমাৰ স্কিনত প্ৰব্লেম হ'ব। এনেকৈ আপোনালোকে ধুনীয়াকৈ ল'ব। লৈ এনেকৈ লাহে 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 মাছাজ কৰিব। প্ৰথমতে এইটো লগাই ল'ব। লগাই লৈ অলপ সময় ৰাখিব। ৰাখি প্ৰথম বাৰ লগোৱাটো যেতিয়া অলপমান শুকাব, তেতিয়া আকৌ ওপৰত আকৌ এটা লেয়াৰ দি দিব। এনেকৈ ভালকৈ ধুনীয়াকৈ লগাই প্ৰথম লেয়াৰটো শুকাব দিব। অলপ শুকোৱাৰ পাছত আকৌ নেক্সট লেয়াৰ লগাব। এনেকৈ আপোনালোকে ৰেগুলাৰ কৰক। নেক্সট লেয়াৰটো ৰাখি আপোনালোকে এনেকৈ 15 বা 20 মিনিট সময় স্কিনত ৰাখিব। তাৰপিছত খালী পানীয়ে ধুই দিব। এনেকৈ আপোনালোকে ৰেগুলাৰ কৰক। দেখিব আমাৰ স্কিনৰ টেনিংবিলাক নোহোৱা হৈছে, লগতে আমাৰ পিগমেণ্টেশ্যনৰ দাগবোৰো নোহোৱা হৈছে। আজিলৈ ইমানেই। ধন্যবাদ।